লখিমপুৰৰ এখন চৰকাৰী বিদ্যালয়ত অভিভাৱকৰ ভিৰ যি সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নিজৰ সন্তানক পঢ়াবলৈ বিচাৰে অভিভাৱকসকলে ঠিক তেনে সময়তে লখিমপুৰত দেখা গৈছে এখন বিপৰীত ছবি লখিমপুৰ জিলাৰ মাজমজিয়াত থকা এইখন উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়ত নিজৰ সন্তানক নাম ভৰ্তি কৰাবলৈ অভিভাৱকসকলে এইদৰে ভিৰ কৰিছে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশে আপ্লুত কৰে ছাত্ৰ-ছাত্ৰীসকলক প্ৰধান শিক্ষক মোহন কুমাৰ দাসৰ লগতে 40 জন শিক্ষকে যথেষ্ট কষ্টৰ ফলতে আজি বিদ্যালয়ৰ এই পৰিৱেশ এতিয়া যেনেকা চৰকাৰী মানে যেনেকা সুবিধা আছে প্ৰাইভেটত ইমান কৰি নাই ইমান কৰি মানে এতিয়া মোৰ সৰুটো মই ডাঙৰটো যেনেকা সৰুৰ পৰাই মানে পঢ়াইছোঁ এতিয়া মই আৰু এটা মোৰ সৰু ছোৱালী এটা আছে এইটো মই মানে পঢ়াবলৈ লৈ আহিছোঁ আৰু সৰুৰ পৰা পঢ়াইছোঁ আৰু মই চৰকাৰী স্কুলত পঢ়ি অহা এইটো মই বহুত ভাল পাওঁ মানে চৰকাৰী স্কুলটো মই মানে বহুত ভাল পাওঁ আৰু মই বহুত ভাল মানে কেলে মই ডাঙৰ ছোৱালীটোক মই সৰুৰ পৰাই পঢ়াইছোঁ আৰু মই মানে বহুত ভাল পাইছোঁ আৰু বাইদেউকেইটা গোটেইখন চিনাকি হৈছে বহুত ভাল পাইছোঁ মানে বিশেষকৈ এখন স্কুলত ময়ো পঢ়ি গৈছোঁ মই স্কুলখনৰ পৰিস্থিতি মানে যিখিনি কাম মানে বহুত ভাল পাওঁ মানে কি সুবিধাবিলাকো আহিছে ভালে পঢ়াৰ ক্ষেত্ৰত হওক বা যিকোনো সুবিধাবিলাক মানে চৰকাৰী স্কুল হিচাপত বহুত ভাল সুবিধাবিলাক পাই আছোঁ ল'ৰা ছোৱালীবিলাকেও পাই আছে আমিও ল'ৰা ছোৱালীবিলাকৰ প্ৰতি মানে যিখিনি আগ্ৰহ পাব লাগে সেইখিনিও পাই আছোঁ ল'ৰা ছোৱালীবিলাকে খুব ভাল পাই আছে মানে ইয়াত পঢ়িও ভাল পাই আছে বা সুবিধাবিলাক পোৱাৰ কাৰণে আমাৰ কাৰণে কষ্টটো কম হৈ আছে যাতে খোৱাৰ পৰা হওক ইউনিফৰ্মৰ পৰা হওক কিতাপ বহীৰ পৰা হওক যিকোনো সুবিধা ইয়াত ধুনীয়াকৈ পাই আছে সেইকাৰণে আমি সুবিধা পোৱাৰ মতে আমি ল'ৰা ছোৱালীবিলাকৰ পঢ়াৰ ক্ষেত্ৰতো ভাল পাই আছোঁ সুবিধাবিলাকো ভাল পাই আছোঁ সেইকাৰণে ল'ৰা ছোৱালীবিলাকক ইয়াত পঢ়ুৱাবলৈ আমি আগ্ৰহ হৈছোঁ আৰু ভালো লাগিছে আমাৰ নমস্কাৰ অভিভাৱকসকলে আমাৰ বিদ্যালয়খনত পঢ়াবৰ কাৰণে বৰ আগ্ৰহ প্ৰকাশ কৰে এইটো প্ৰতি বছৰে আমি লক্ষ্য কৰি আহিছোঁ আৰু আমি দুখ পাওঁ বহু অভিভাৱক আমি ঘূৰাই পঠাবলগীয়া হয় বিদ্যালয়খনৰ শ্ৰেণীকোঠা বা অন্যান্য ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি আছে সেইখিনি আমাৰ পৰ্যাপ্ত পৰিমাণৰ নথকাৰ কাৰণে কিছুমান ছাত্ৰ ছাত্ৰী আমি ঘূৰাই পঠিয়াবলগীয়া হয় তথাপিতো আমাৰ বিদ্যালয়খনত 40 জনীয়া এটি অভিজ্ঞ পৰিপুষ্ট শিক্ষকৰ গোট আছে আৰু 15 জনীয়া নন টিচিং ষ্টাফ এটা আছে এই সকলোৰে প্ৰচেষ্টাত যিখিনি আমি নিজৰ কৰ্তব্য নিয়মীয়াকৈ সুচাৰুৰূপে পালন কৰি আহিছোঁ এইখিনিৰ প্ৰতি লক্ষ্য ৰাখি বোধ কৰোঁ আমাৰ অভিভাৱকসকলে আমাৰ বিদ্যালয়খনৰ প্ৰতি আকৃষ্ট হয় আৰু দ্বিতীয় কথা হ'ল বিদ্যালয়খন আমাৰ উত্তৰ লখিমপুৰ নগৰৰ মাজমজিয়াত হাৰ্ট অফ দ্য টাউনত অৱস্থিত আৰু একেবাৰে সন্মুখতে আমাৰ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়খন আছে গতিকে ইয়াত এটা সুন্দৰ পঢ়াৰ পৰিৱেশ ইয়াত আছে লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য।